পদূলিমুখত অসমীয়াৰ হেঁপাহৰ ৰঙালী বিহু আৰু ৰঙালী বিহুৰ প্ৰাকখনত কলিয়াবৰ মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে মহাবিদ্যালয় প্ৰাংগণত বহুৱাইছে এখন বিশেষ বজাৰ। এই বজাৰখনত উপলব্ধ কঁঠালৰ মুচিৰ পৰা ভেবেলী লতা, কচু শাক, দৰুণ শাক, ঢেকীয়া আদি বিভিন্ন ধৰণৰ সামগ্ৰী ইয়াত উপলব্ধ হৈছে। বিহুৱান, বিভিন্ন ধৰণৰ পিঠা আদি সামগ্ৰী মহাবিদ্যালয়খনৰ ছাত্ৰ ছাত্ৰীসকলে নিজে তৈয়াৰ কৰি উলিওৱা বিভিন্ন ধৰণৰ হস্ত তৈয়াৰী সামগ্ৰী। আমাৰ লগত কেইগৰাকীমান ছাত্ৰী আছে, তেওঁলোকৰ পৰা আমি জানিবলৈ চেষ্টা কৰিম। বিহুৰ প্ৰাকখনত আজি তেওঁলোকে এখন বিশেষ বজাৰ বহুৱাইছে। আপুনি বজাৰ বহুৱাইছে, আপোনাৰ বিপণীখনত কি কি উপলব্ধ? কি চেইন আছে আৰু ফ্লাৱাৰ্ছ আৰু বুকেও আমি দিব পাৰোঁ যদিহে লাগে। আৰু এতিয়া এটা এটাকে দি আছো, যেনেকৈ মানে লাগে তেনেকৈ দিব পাৰোঁ। আৰু সঁহাৰি কেনেকুৱা গ্ৰাহকৰ? ঠিক থাকে, ভালে হৈছে। আৰু এগৰাকী ছাত্ৰী আছে, তেওঁ ভেবেলী লতা, কচু, ঢেকীয়া, নৰসিংহ, জেতুকাও এই বিপণীখনত বিক্ৰীৰ বাবে ৰাখিছে। তেওঁৰ পৰা জানিম, আপোনাৰ বিক্ৰী কেনেকুৱা? হয়, বিক্ৰী ভালেই চলিছে। বৰ্তমান সকলোৱে কিনিছে। এইখিনি আপুনি সংগ্ৰহ কৰিছে? হয়, সংগ্ৰহ কৰা। আপোনাৰ ইয়াত কি কি আছে? হয়, ভেবেলী লতা, নৰসিংহ, কচু, ঢেকীয়া, মান ধনিয়া, আপোনাৰ মধুসোলেং আছে। তাৰপাছত এয়া হ'ল মনুৱা শাক, হয়, জেতুকাও আছে। আৰু এগৰাকী ছাত্ৰী আছে, তেওঁ কঁঠালৰ মুচি, পচলা, মাখিয়তী ৰাখিছে। আপুনি এইখিনি সংগ্ৰহ কৰি ৰাখিছে? হয় কেনেকুৱা পাইছে, বিক্ৰী কেনেকুৱা? ছাৰ, ঠিকে আছে, ভালেই হৈছে। আৰু আপোনালোকৰ এই বিপণীখনত কি কি উপলব্ধ? ইয়াত পাব লগা বস্তু ইয়াত মই অমিতা আনিছোঁ, তাৰপিছত হালধি, মাখিয়তী এনেকুৱা বস্তুখিনি আনিছোঁ। পিঠা পনা আদি বিভিন্ন ছাত্ৰ ছাত্ৰীয়ে আনিছে। গ্ৰাহক বিক্ৰী হৈছে। এনেদৰে দেখা গৈছে, কেঁচা ঢেকীয়াৰ পৰা মাখিয়তী, কঁঠালৰ মুচি, পচলা আদি উপলব্ধ হৈছে। বিভিন্ন ধৰণৰ পিঠা পনা, বেহুৱা, মাহৰ গুড়াও আজি কলিয়াবৰ মহাবিদ্যালয়ৰ এই বিপণীখনত বিক্ৰী কৰা দেখা গৈছে। তেওঁলোকে গ্ৰাহকৰ পৰা বিশেষ সঁহাৰি লাভ কৰা বুলি আমাক অৱগত কৰিছে। এই বিপণীখনত ছাত্ৰ ছাত্ৰীসকলে নিজ হাতে তৈয়াৰ কৰি উলিওৱা বিহুৱানো বিক্ৰীৰ বাবে উপলব্ধ হৈছে। আমি এগৰাকী ছাত্ৰীৰ ওচৰলৈ আহিম। আপোনালোকে ইয়াত হাঁচতি, গামোচা বিক্ৰী কৰিছে? হয়, এইটো মানে এখন মঞ্চ দিছে যে ইয়াত চবেই মেক্সিমাম নিজে নিজে কৰা বস্তুখিনিয়ে আছে। চব মানে ঘৰতে কৰা, নিজে কৰা। এইটো মানে বহুত ভাল হৈছে। তাতে ৰঙালী বিহুৰ সময় বিক্ৰী বহুত ভাল। আপুনি বিহুৱান আৰু হাঁচতি বেচিছে? হয়, হয়, ৰুমাল নিজে তৈয়াৰ কৰিছে? হয়, নিজে তৈয়াৰ কৰা। এনেদৰে দেখা গৈছে, বিহুৰ প্ৰাকখনত কলিয়াবৰ মহাবিদ্যালয় প্ৰাংগণত এনেদৰে ছাত্ৰ ছাত্ৰীসকলে এখন বিশেষ বজাৰ আজি বহুৱাইছে। কাৰণ পদূলিমুখত হেঁপাহৰ আদৰৰ ৰঙালী বিহু। এই বিপণীখনত উপলব্ধ বিভিন্ন ধৰণৰ পৰম্পৰাগত সামগ্ৰী, বিহুৱানৰ পৰা ধৰি তিল পিঠা, বৰ পিঠা, পচলা, বিভিন্ন ধৰণৰ আচাৰ, কলাডিল, মাখিয়তী, পদুনা, জেতুকা আদি বিভিন্ন ধৰণৰ সামগ্ৰী। আৰু কলিয়াবৰ মহাবিদ্যালয় প্ৰাংগণত আজি ছাত্ৰ ছাত্ৰীসকলে বহুৱা এইখন বিশেষ বজাৰত তেওঁলোকে লাভ কৰিছে গ্ৰাহকৰ পৰা বিশেষ সঁহাৰি। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।